নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ আৰু সকলোকে বহুত দিনৰ মূৰত আজি মোৰ ভিডিঅ'টোত আহিছোঁ এটা সৰু ইনফৰ্মেশ্যন দিবৰ কাৰণে। আৰু কেইদিনমান আগত অসম লোকসেৱা আয়োগে আমাৰ যিহেতু ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্টৰ কেইটামান ভেকেঞ্চি ওলাইছে এনফৰ্চমেণ্ট ইনস্পেক্টৰৰ, সেই হিচাপতে মই অলপমান আপোনালোকক চিলেবাছখনৰ কথা অলপ কৈ দিম। এক্সামটোৰ ফাৰ্ষ্ট কথা হৈছে OMR বেষ্ট কুৱেশ্যন পেপাৰ আহিব আৰু লগতে আপোনালোকৰ পৰীক্ষা চাগে এটা বা দুটা ষ্টেপত গোটেই কমপ্লিট পৰীক্ষাটো শেষ হ'ব। এই চেগতে আপোনালোকৰ যিখিনি বেচিক কুৱেশ্যন সেইখিনি আপোনালোকৰ আহিব ইণ্ডিয়ান হিষ্ট্ৰীৰ পৰা আহিব, ইণ্ডিয়ান ছায়েন্স এণ্ড টেকন'লজি এইখিনি থাকিব, মেণ্টেল এবিলিটি ৰিজনিং এইখিনি থাকিব। আৰু লগতে তাতে এটা মেইন পইণ্ট এটা দিছে তাতে চিলেবাছত ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্টৰ ওপৰত কুৱেশ্যন আহিব, ৰ'ডৰ ওপৰত যিখিনি আমাৰ হাইৱে ৰাস্তাৰ যিখিনি আমাৰ আহে ৰ'ড ট্ৰেন্সপৰ্ট বুলি যিখিনি নিয়ম আছে সেইখিনিৰ ওপৰত আপোনালোকে চাব লাগিব, কনচেপ্ট ৱাইজ চাই যাব আৰু গোটেইখিনি কুৱেশ্যন কমন পৰিব। আৰু মই নেক্সট ভিডিঅ'টোত আপোনালোকক কিছুমান মই PDF প্ৰভাইড কৰিম আৰু সকলোৱে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যিমান পাৰে শ্বেয়াৰ কৰিব। মই এইখন কাগজ APSC এইখন কাগজ মই আপোনালোকক দি দিম, এইখনত যি আছে গোটেইখিনি আছে, ধুনীয়াকৈ দিয়া আছে। কাৰেণ্ট এফেয়াৰ্ছখিনি আহিব, স্পৰ্টছৰ ৰিলেটেড কুৱেশ্যন আহিব, বুকছ অথৰৰ পৰা আহিব। আৰু ইয়াত দি দিছে যে ইণ্ডিয়ান ইকনমি আৰু আছাম ইকনমিৰ পৰা কুৱেশ্যন আহিব, এনভাইৰনমেণ্ট অফ আছাম, জিঅ'গ্ৰাফী ইণ্ডিয়ান এণ্ড আছাম। ধুনীয়াকৈ তাৰমানে APSC চিভিল ছাৰ্ভিচৰ যিখিনি প্ৰিলিমছত কুৱেশ্যন লাগে সেইখিনি ইয়াত পূৰা সম্পূৰ্ণকৈ আছে। মই চালোঁ গোটেইখিনি। খালি ইয়াত আপোনাৰ মটৰ বাইচাইকেল এক্টৰ ওপৰতো আহিব, ৰোড ট্ৰেন্সপৰ্টৰ ট্ৰেফিক ৰুলছৰ ওপৰতো কুৱেশ্যন আহিব। এই গোটেইখিনি চাব আৰু টোটেল মাৰ্কছ হ'ব 200 নম্বৰ হ'ব আৰু 2 ঘণ্টা থাকিব সময় বহুত কম থাকিব। কুৱেশ্যন যদি ষ্টেটমেণ্ট বেছ কুৱেশ্যন আহে আপোনালোকে থ'ৰলি পঢ়িব লাগিব, তাৰ কাৰণে এতিয়াৰ পৰা প্ৰিপাৰেশ্যন কৰক। পেপাৰ এক্সাম চাগে আপোনালোকৰ কেতিয়া হয় হঠাৎ পাতি দিব APSCয়ে, যিহেতু এয়া লাষ্ট ডেট গৈছে। এতিয়া চিলেবাছখন কেইদিনমান আগত দি দিছে APSCয়ে কি আহিব। সেইকাৰণে মই এই চেগতে কৈছোঁ সকলোৱে ভালদৰে পঢ়ি যাওক, যিমান পাৰে একেদিন কষ্ট কৰক, যিহেতু এদিনে পৰীক্ষা শেষ হ'ল, চিৰিয়েলি পৰীক্ষা আহি থাকিব। সম্পূৰ্ণকৈ আপোনালোক পৰীক্ষাটো পঢ়াটো এৰি নিদিব, হঠাৎ ৰিজাল্ট দি দিব, তেতিয়া আপোনালোকে গমেই পাই যাব। আৰু কিছুমান APSCয়ে কিছুমান দিছে আপোনাৰ একাউণ্ট অফিচাৰৰ কিছুমান ডিটেইলছ দিছে, সেইবিলাকো মই দি দিম আপোনালোকক কি আহে। এই ভিডিঅ'টো মই ইয়াত শেষ কৰিম, আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আৰু এটা লাইক কৰি দি যাব। ঠিক আছে।